ছৈয়দ আব্দুল মালিকৰ এখন উপন্যাস, যোনখন উপন্যাসে সাহিত্য অকাডেমি বঁটা লাভ কৰিছে। সেইখন উপন্যাস হৈছে অঘৰী আত্মাৰ কাহিনী। মানে এতিয়া ফাৰ্ষ্ট ইয়েৰ আছিলোঁ, কিতাপ পঢ়াৰ ইমান অভ্যাসো নাছিলে। এতিয়া কম বেছি অলপ হ'লেও কিতাপ দুখনমান পঢ়িছোঁ বা এতিয়ালৈকে আৰু পঢ়িব মন আছে, এতিয়া আগ্ৰহটো বেছি আছে। কিন্তু সেইখিনি সময়ত মানে মোৰ অকল এইখন কিতাপে মই ভাবিছিলোঁ অঘৰী আত্মাৰ কাহিনী মানে কি, অঘৰী আৰু আত্মা আছেতো যিহেতু, আৰু মই মানে এটা ভূতৰ কাহিনী বা ভূতৰ উপন্যাসৰ প্ৰতি মানে মই বেছি আগ্ৰহী। তো আত্মা আছে, মই ভাবিছিলোঁ এখন চাগে কিয় ভূতৰ হ'ব বা হৰৰ হ'ব এনেকৈ ভাবিছিলোঁ। তো তেতিয়াৰ পৰাই মই ভাবিছিলোঁ এখন উপন্যাস যদি পোৱা হয় মই পঢ়িবলৈ। এনেকৈ ভবাও নাছিলোঁ যে এখন উপন্যাস কিনিলে পাম, মানে এইটো মাইণ্ডত নাছিলেই। ভাবিছোঁ এখন উপন্যাস ক'ত আছে পঢ়িব পোৱা হয় কিজানি এনেকৈ। তাৰপিছত তেনেকৈ গ'ল, BA নাম লগালোঁ। BA নাম লগাৰ পিছতো কিবা কিতাপ বা উপন্যাস দেখিলে মোৰ মনত পৰে অঘৰী আত্মাৰ কাহিনীখন পোৱা হয় মই। কোনে লিখিছিল অঘৰী আত্মাৰ কাহিনী, কোনে লিখিছিল মই সেইটো পাহৰি গৈছিলোঁ। কিন্তু নামটো কিন্তু মই পাহৰা নাই, নামটো কিন্তু মনত আছিলে যে অঘৰী আত্মাৰ কাহিনী। সেইটো ছৈয়দ আব্দুল মালিকে লিখিছিল বুলিও মই পাহৰি গৈছোঁ। কিন্তু মানে নাজানো এই নামটোৱে মোক কি আকৰ্ষণ কৰিছে। কিন্তু আজি সেই সপোনৰ কিতাপখন আজি মোৰ হাতত। থেংক ইউ বাই মোক এখন গিফ্ট কৰিছে এবাৰ আহোঁতে। তাই বহুত থেংক ইউ তোক এখন মোক দিয়াৰ বাবে। মই মৰিগাঁৱৰ কিতাপ দোকানকেইখনতো বিচাৰিছিলোঁ বহুততে, কিন্তু নাই। আৰু সাহিত্য সভা হ'লে বা ক'ৰবাত গ্ৰন্থমেলা এনেকৈ পাতিলে গ'লে এইখন কিতাপ মই বিচাৰোঁ। 12 বজিয়াতো এবাৰ মই বিচাৰিছিলোঁ কিতাপখন, কিন্তু নাই, এখন কিতাপ মানে পোৱা নাযায়। তো থেংক ইউ এগেইন দি, তোৰ কাৰণে আজি মই এখন কিতাপ পাইছোঁ, পঢ়া নাই এতিয়া। আৰু তই কিন্তু এটা বেয়া সময় দিলি নহয়, এতিয়াতো মোৰ এক্সাম 1 তাৰিখৰ পৰা। তো মই মানে কি কৰিম, মই ভাবি আছোঁ এখন পঢ়ি লওঁ তাৰপিছত এক্সামৰ কাৰণে পঢ়িম। কিন্তু এইখন ইমানখন কিতাপ এখন ফিল লৈ পঢ়ালৈকে মোৰ এক্সাম শেষে হৈ যাব চাগে। তো এইখনৰ কাহিনীটো আপোনালোকক ক'ম, ময়ো নাজানো এতিয়ালৈকে। পঢ়িম লাগি আছে, এখন পঢ়িম বাৰু। এইখনৰ কাহিনীটো আপোনালোকক মই ৰিভিউ কৰিম। বাই বাই।